নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মই নিৰ্মল গড়। আপুনি ক'ৰ পৰা আহিছে? মই অসম ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2021 1 মাহ 10 তাৰিখত লৈছোঁ। সন্ত ৰামপাল গুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। ঘৰতো পূজা পাঠ কৰি আছিলোঁ, তাৰপিছত মন্দিৰত গৈ আছিলোঁ, তাতো পূজা পাঠ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, এইবিলাক গোটেই কৰিছোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা, সেই সাধনাবিলাক আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুত দুখী আছিলোঁ। মই বিচাৰি আছিলোঁ যে ভগৱান এইটো পৃথিৱীত আছে নে নাই, বা সকলোৱে পূজা কৰে, চবে কয় যে ভগৱান ভক্তি কৰিব লাগে, পূজা কৰিব লাগে, তেতিয়া ঘৰত সুখ শান্তি হয়। মই ভগৱানক বিচাৰি আছিলোঁ, কিন্তু মই মন্দিৰত য'ত শুনো আৰু সমাজে কয় যে তাতে যাব লাগে, তাতে গ'লে ভাল হয়, কিবা হয়, সেইবিলাকৰ লোকবেদত গৈ আছিলোঁ। মই পূজা ভক্তিবিলাক কৰি আছিলোঁ, কিন্তু লাভ পোৱা নাই একো। যিহেতু আপুনি জনালে যে আপুনি পূৰ্বতে যিবিলাক পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু আপুনি তাত সন্তুষ্ট নাছিল। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুমাজৰ শৰণলৈ কেনেকৈ আহিল? মই যেতিয়া দুখী আছিলোঁ, তেতিয়া মই কামটোও কৰি আছিলোঁ, আৰু ইফালে বেমাৰটোতো লগত আছিলে মোৰ, কিন্তু কাকো মই কোৱা নাছিলোঁ যে মই এনেকুৱা বেমাৰ আছোঁ, এনেকুৱা মোৰ ঘৰত দুখী আছে। কিয় ক'লে কিছুমান মানুহবিলাক থাকে যে বেয়া ভাৱবিলাক থাকে, কিবা এটা কৰি দিব পাৰে বুলি এটা ভয় আছিলে, আৰু কাকো কোৱা নাছিলোঁ। কিন্তু লগৰীয়া এটা আছিলে, মোৰ লগতে কাম কৰি আছিলে, তেতিয়া সি তাৰ লগতে কাম কৰি কথাবিলাক ক'লোঁ যে এনেকুৱা তেনেকুৱা বেমাৰবিলাক আছে ঘৰত বুলি। পিছত আপুনি সন্ত ৰামপাল গুমাজৰ পৰা দীক্ষা কেনেকৈ ল'লে? তেতিয়া সি ল'ৰাটো যেতিয়া লগত কথা বতৰা ক'লোঁ, তেতিয়া সি ক'লে যে মোবাইলত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে, বা এনেকুৱা জগতগুৰু আহিছে, পৃথিৱীত ভগৱান আহিছে, এনেকুৱা বুলি কৈছে। আৰু পিছত মই ক'লোঁ যে আপুনি কোনটো হয় সন্ত জগতগুৰু বুলি সুধিলোঁ তাক। তাৰপিছত সি মোবাইলত দেখালে মোক, যে ৱালপেপাৰত সি থৈছিলে আৰু গুৰু গোবিন্দৰ ফটোটো। তেতিয়া মই ক'লোঁ যে সিজন কোন ভগৱান হয় বুলি। তেতিয়া ক'লে সি কবিৰ হয় বুলি ক'লে, কবিৰদেৱ, আৰু সি সন্ত ৰামপালজী মহাৰাজ সেই ৰূপতে আহিছে বুলি ক'লে। আৰু তেতিয়া মই ভাবিলোঁ যে ইমান ভগৱানক বিচাৰি আছোঁ, আৰু ভগৱানে সেইটো ৰূপত আহি কিনি হাৰিয়ানাত আছে বুলি গম পাইছোঁ। আৰু পিছত আপুনি দীক্ষা কোন আশ্ৰমত গৈ ল'লে? গুৱাহাটী নামদান চেণ্টাৰত যাই তাৰ পৰা নাম দীক্ষা লৈছোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে, আৰু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে। পিছত আপোনাৰ যিজন বন্ধু আছিলে গাঁৱৰ, সেই বন্ধুজনৰ মোবাইলত আপুনি যেতিয়া প্ৰত্যক্ষ কৰিলে যে সদগুৰু সন্ত ৰামপাল গুমাজৰ ছবি দেখিলে, তাৰপিছতে আপুনি তেখেতৰ অলপ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আপুনি নাম দীক্ষা ল'লে। এতিয়া বৰ্তমান আপুনি সন্ত ৰামপাল গুমাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে, আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দূৰ হ'লনে? হয় ছাৰ, মই যোনদিনা নাম দীক্ষা লৈছোঁ, সেইদিনা মোৰ যোৱা টাইমত যেতিয়া নাম দীক্ষা ল'ব ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া মোৰ দেহাটো অলপ কিবা কিবি লাগি আছিলে। কিন্তু তথাপি মই ভাবিলোঁ কিবা এটা কাৰণত কিবা এটা হৈ আছে, মই গুৰুদেৱক ইয়াদ কৰি মই গৈছোঁ, যি হ'লে হ'ব, আজি মই যাই আছোঁ। কিন্তু মনটো লাগি আছে যে তাতে গ'লে কিবা এটা হ'বই হ'ব বুলি, বিশ্বাসটো এটা লাগিছিলে মোৰ। কি সৎসংগবিলাক চাইছোঁ গুৰুদেৱৰ, তেতিয়া সৰু মোবাইল আছিলে মোৰ। তো নামটো গম পাইছোঁ যে সন্ত ৰামপালজী মহাৰাজ বুলি জগতগুৰু মাৰি দিছোঁ, গোটেই লিষ্টত আহি গৈছে, বহুতখিনি জগতগুৰু ওলালে। কিন্তু মই তাতে চালোঁ যে কোনে কেনেকুৱা জ্ঞান দি আছে, এনেইতো নামটো জানো গুৰুদেৱৰ। তেতিয়া দেখা পালোঁ তলত কিবা কৰোঁতে, তেতিয়া গুৰুদেৱৰ ফটোটো দেখা পালোঁ। তাৰ পৰাই ভিডিঅ'টো চালোঁ, আৰু তেতিয়া গুৰুদেৱে গীতাবিলাক খুলি দেখাই আছিল যে স্বৰ পুৰুষ, অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ বুলি আঙুলি ৰাখি ৰাখি গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 বিলাকৰ কিবাটো দেখাই আছিলে। তেতিয়া মই বুজি পোৱা নাই যে নতুন নতুন জ্ঞানটো নাছিলে মোৰ। তেতিয়া মই ভাবিলোঁ যে গুৰুদেৱে কি দেখাই আছে, স্বৰ পুৰুষ, অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ, একো বুজি পোৱা নাই। এনেকুৱা হ'ল আৰু কথাটো। ছাৰ, আৰু এটা কথা, আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিকভাৱে যি সমস্যা আছিলে, সেইবিলাক দূৰ হৈছে। আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, তাৰ বাবে হয়তো আপুনি উন্নত চিকিৎসা কৰা হ'লেও ঠিক হ'ল হয় নিশ্চয়, যিহেতু আমাৰ বৰ্তমান আধুনিকতা এই যুগত
চিকিৎসা পদ্ধতি উন্নত হৈছে আপোনাৰ যি সমস্যা আছিলে আপোনাৰ শাৰীৰিক যি মানে বেমাৰ আছিলে সেই বেমাৰৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে মই ডাক্তৰ তাতো গৈছোঁ তাৰপিছত আল্ট্ৰাচাউণ্ড এইবিলাক গোটেই কৰিছোঁ কিন্তু মানে শৰীৰৰ পৰা বেমাৰটো একো মানে পোৱা নাই মানে ধৰা পৰা নাই তাৰপিছত আৰু এইফালে কবিৰাজত তাতো বহুত দাউৰিছোঁ মানে বহুতখিনি মানে দাউৰিছোঁ মানে 3 দিন 4 দিন এনেকুৱা মানে কবিৰাজ তাতে থাকোঁ আৰু ট্ৰিটমেণ্ট কৰি মানে তথাপি মানে ঘৰত আহিলে আৰু যেনেকৈ হৈ যায় মানে খালি খৰচাটো হৈ আছে মানে কিন্তু লাভ একো পোৱা নাই আৰু এনেকৈ মানে কৰোঁতে মানে মোৰ মনটো এনেকুৱা হ'ল যে মই সুচাইড কৰিম নেকি এনেকুৱা মনটো মানে আহি গৈছে আৰু মোৰ যে ভগৱান নাই এইটো মানে সংসাৰত মই এনেই মানে জিন্দগীটো মানে নৰক নিচিনা মই জিন্দগী ভুগি আছোঁ মই এনেকৈ মানে থাকি কি হ'ব মোৰ মানে সুখ শান্তি নাই মইতো পৃথিৱীৰ লগত নাথাকোঁ মই মানে সুচাইড কৰিম বা কিবা মানে কিবা কৰিম বুলি মনত মানে প্ৰেৰণাটো আহি আছিলে তথাপি মনৰ পৰা মানে ভিতৰত এটা মানে পৰমাত্মাৰ দয়া আছিলে যে বেটা অলপ দেউতাও কৈ আছিলে যে কেতিয়াবা মানে ভাল হ'ব এইটো মালিকে দয়া কৰিব বুলি মানে মোক মানে কিবা দি থৈছে মানে তেতিয়া মই সেইটোৱে মানে হিচাপত মানে মা দেউতাৰ হিচাপতে মই বিচাৰি আছিলোঁ মানে ভগৱানক ছাৰ যিহেতু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ পৰমাত্মাৰ সন্ধান পালে এতিয়া আপুনি সৎভক্তি কৰি শাৰীৰিকভাৱে সুস্থ হৈছে এইটো ছাৰ সঁচাকৈ এটা আচৰিত কথা আধুনিকতাৰ এই যুগতে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে সুস্থ হ'ব পাৰি বা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ছাৰ এই ক্ষেত্ৰত মই আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে সুস্থ হৈছে আপোনাৰ যি বেমাৰ আছিল আৰু ছাৰ আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনে কিবা ঔষধ সেৱন কৰিব দিয়ে নে তেখেতে যি ভক্তি বিধি তাৰ দ্বাৰাই আপোনালোকে এনেদৰে সুস্থ হ'বলৈ সক্ষম হয় মানে যোনটো বেদ শাস্ত্ৰত মানে মন্ত্ৰ উল্লেখ আছে বা ভক্তি বিধি উল্লেখ আছে সেইটো মানে আমি জগত সমাজত মানে যেতিয়া আছিলোঁ তেতিয়া মানে একো মানে বেদ শাস্ত্ৰৰ বিষয়ে কোনো মানে গম পোৱা নাছিলোঁ মানে কোনোদিনা মানে বেদো দেখা নাছিলোঁ কোনোদিন গীতাও দেখা নাছিলোঁ কোনোদিন পুৰাণো দেখা নাছিলোঁ মানে কেনেকুৱা মানে সকলোটো সপোনতো দেখা নাছিলোঁ এনেকুৱা মানে ইমান মানে ভগৱান পাৰৰ মানে দূৰত আছিলোঁ আৰু তেতিয়া মানে গুৰুদেৱে যেতিয়া মানে জ্ঞান দিলে মানে আধ্যাত্মিক জ্ঞানখন ইমান অনমোল জ্ঞান মানে তেতিয়া মানে বুজি পাইছোঁ যে মানুহ জীৱনটো কিহৰ কাৰণে পাইছোঁ মানে আৰু সেইটো কাৰণে জ্ঞানটো বুজিখিনি আৰু তাৰপিছত গুৰুদেৱে যেতিয়া মানে নাম দীক্ষা দিছে আৰু এইটো মানে ভক্তি বিধি মানে যোনটো কৈছে সেইটো মানে বেদত বা গীতাত মানে গোটেই মানে শাস্ত্ৰত মানে উল্লেখ আছে আৰু আপুনি যিহেতু পৰমাত্মাৰ সন্ধানত আছিলে আপুনি এতিয়া পৰমাত্মা মানে যাৰ সন্ধানত আছিলে সেই পৰমাত্মাক আপুনি পালেনে অঁ পাইছোঁ যোন পৰমাত্মাক মই বিচাৰি আছিলোঁ মানে মোৰ অন্তৰাত্মাৰ পৰা সেই পৰমাত্মাক মই দৰ্শন পাইছোঁ মানে এতিয়া পৰমাত্মা কোন হয় পৰমাত্মা কবিৰ দেৱ হয় আৰু সন্ত ৰামপালজী মহাৰাজ ৰূপত এতিয়া মানে পৃথিৱীৰ লগত মানে বিৰাজমান আছে আৰু আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছোঁ আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে আমাৰ শ্ৰীকৃষ্ণকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছে তেনে ক্ষেত্ৰত আপুনি ক'লে পৰমাত্মা কবিৰদেৱ হয় কবিৰ চাহেব হয় এই কথাষাৰ আমাৰ দৰ্শকসকলে আৰু আমি কেনেকৈ মানি ল'ম মানে এইটো মানে কবিৰ দেৱৰ মানে প্ৰমাণ আছে বেদ শাস্ত্ৰত প্ৰমাণ আছে ইজুৰ বেদত আছে মানে কোৰাণত আছে কোৰাণ শৰীফত আছে মানে হাক্কা কবিৰ বুলি লিখা আছে তাতে আৰু মানে বাইবেলতো আছে কবিৰ বুলি লিখা আছে তাৰপিছত মানে গীতাতো লিখা আছে কবি বুলি লিখা আছে মানে গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 9ত মানে লিখা আছে এইটো মানে কবি বুলি এতিয়া ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায় যিহেতু আপুনিও সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে লাভ পাইছে ইয়াৰ উপৰিও আপুনি অন্য কিবা পাৰিবাৰিক লাভ পাইছেনে ছাৰ লাভটো মই বহুত পাইছোঁ যেতিয়া মই মানে জগত সমাজত যেতিয়া মানে জগত হিচাপত মানে ভক্তি কৰা টাইমত মানে ঘৰত বহুতখিনি মানে মই নিচা কৰি আছিলোঁ মানে যিকোনো মানে নিচাবিলাক কৰি আছিলোঁ গাঞ্জা হওক বা চিগাৰেট হওক মানে যিকোনো মানে নিচা কৰি আছিলোঁ তেতিয়া মানে ঘৰৰ ফেমিলিবিলাক মানে বহুতখিনি মানে ইহঁতে পৰিচানী হৈছে ইহঁতে কয় যে কেতিয়া সি এৰিব নিচাটো মানে যেতিয়া মানে ক'ৰবাত যাওঁ বজাৰ চজাৰ মানে মাৰ্কেট চাৰ্কেট তেতিয়া তাৰ পৰা মানে খায়েই আহোঁ মানে আৰু এনেকুৱা খাই আহোঁ মানে গাঁৱৰ মানুহ চবেই গম পায় যে সি আহি আছে মানে হালা কৰি আহোঁ মানে মই দূৰৰ পৰা মানে মাত দিওঁ আৰু তেতিয়া গম পাই যায় ঘৰৰ মানুহবিলাক যে সি আহি আছে মানে আৰু আহিলে মই মানে ঘৰত শান্তিকে নাথাকোঁ মানে ঘৰৰ ফেমিলিক চবকে মানে কোবাম মই এনেকুৱা মানে কিবা মানে আছিলে আৰু মূৰত কিবা তেতিয়া মানে ঘৰৰ ফেমিলি চবে মানে পৰিচানী আছিলে যে সি কেনেকুৱা ভাল হ'ব আৰু মোৰ যিবিলাক মানে ৰিষ্টাদাৰবিলাক আছিলে যিবিলাক ফেমিলি কিবাবিলাক আছিলে ৰিলেটিভবিলাক এইবিলাকো চবেই বেয়া পাই আছিলে যে মানে মানুহটো কেনেকুৱা বেয়া হৈ গ'ল কেতিয়া ভাল হ'ব মানে টেনশ্যনত আছিলে মানে সিহঁতে
মই ভিতৰত মানে মই ভাবোঁ যে যিবিলাক মানে নিচা বস্তু আছে এইবিলাক মই এৰি দিম। কচম খাইছিলোঁ মানে কিমান বাৰ খালোঁ হিচাপ নাই। যেতিয়া মানে গুৰুজীৰ পৰা নাম দীক্ষা লৈ গৈছোঁ তেতিয়া ঘৰত যাই ক'লোঁ যে মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ, আজিৰ পৰা এই নিচাৱালা বস্তু মই মানে ত্যাগ দিছোঁ আৰু আজিৰ পৰা মানে গ্ৰহণ নকৰোঁ বুলি কৈছোঁ। তেতিয়া আমাৰ ভগতমতীয়ে ক'লে তোৰ ডাইলেক্টটো মই বহুত শুনা পাইছোঁ বুলি কৈছে মানে মোক। তই আগতেও এনেকৈ ঠগাইছে কিমানবাৰ আৰু এতিয়া মানে আৰু ঠগাই আছা। মই কৈছোঁ এইটোৱে অন্তিম আছিলে আৰু ইয়াৰ পৰা নাই আৰু বুলি কৈছোঁ। তেতিয়া সি বিশ্বাস কৰা নাই। এক সপ্তাহমান মোক চালে আৰু যেতিয়া মই নাম দীক্ষা লৈ আহিছোঁ তেতিয়া মোৰ এনেকুৱা লাগিলে যে পৰমাত্মাৰ পৰা ডাইৰেক্ট কানেকশ্যন হৈ গ'ল মোৰ এনেকুৱা মানে। আৰু চাই আছোঁ চব বেলেগ বেলেগ লাগি আছে মোক অনুভৱত লাগি আছে যে লগৰীয়াবিলাক আছিলে সিহঁতেও মাত দিছে, সিহঁতেও খাব যায় সন্ধিয়া হ'লে মানে মদে চেৰেবে। তেতিয়া মানে মই সিহঁতৰ ফালে একদম মনটো যোৱা নাই মাৰো। পিছত যোনদিনা নাম দীক্ষা লৈ আহি আছোঁ যেতিয়া গৈছোঁ তেতিয়া নাম দীক্ষা ল'বৰ কাৰণে তেতিয়া মই ঘৰৰ পৰা চিগাৰেট খাই গৈছিলোঁ মানে মই যোনদিনা নাম দীক্ষা লওঁ সেইদিনা মানে চিগাৰেট খাই গৈছোঁ। যেতিয়া নাম দীক্ষা লোৱাৰ পিছত অহা টাইমত ড্ৰাইভাৰৰ আগত বহিছোঁ মানে ওচৰতে চিটৰ ওচৰত। তেতিয়া ড্ৰাইভাৰে মানে দোকানৰ পৰা চিগাৰেট লৈ আহিলে আৰু চিগাৰেট আনিখিনি জ্বলাইখিনি মানে গাড়ীতে বহিখিনি টানি আছে। তেতিয়া মানে তাৰ গোন্ধটো মোৰ মানে সহ্য হোৱা নাই। তো মই ভাবিলোঁ আজি কি হৈ গ'ল মোৰ যে মানে গোন্ধটো সহ্য কৰিব পৰা নাই, যোৱা টাইমতো খায়ে গৈছোঁ এনেকুৱা মানে মই কিবা অনুভৱ কৰি আছোঁ। তেতিয়া মোৰ মনত আহিল মইতো গুৰু দীক্ষা লৈছোঁ চন্দ্ৰৰামপালজী মহাৰাজৰ পৰা, এতিয়া মোৰ ভগৱানৰ পৰা কানেকশ্যন হৈ গ'ল। এইবিলাক বস্তুটো বেয়া বস্তু নাই, এইবিলাক ক'ত আৰু মানে কিবা সহ্য হ'ব বুলি মানে মনত মানে বুজি পালোঁ আৰু মই। ছাৰ এইটো সঁচাকৈ আচৰিত কথা। এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচা সেৱন কৰাৰ যি এটা বদ অভ্যাস আছিল আপোনাৰ, সেই বদ অভ্যাসটো আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হৈছে। এইটো ছাৰ আচৰিত কথা। সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আপুনি আজি নিচাৰ দৰে বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পালে? সৎ ভক্তিত এনেকুৱা মানে শক্তি আছে সন্তৰামপালজী যোনটো মন্ত্ৰ মানে জপ দিয়ে বা যোনটো নাম দিয়ে সেই নামত মানে বহুত শক্তি আছে। যিমান ডাঙৰ নিচা নকৰক কিন্তু যেতিয়া সন্তৰামপালজী মহাৰাজৰ পৰা যদি হৃদয় মনৰ পৰা যদি নাম দীক্ষা লয় তেতিয়াহ'লে গুৰুদেৱে মানে আশীৰ্বাদত মানে আৰু নাম দীক্ষাত মানে এইটো বস্তুটো অট'মেটিক মানে কিবা হৈ যায় মানে তাক মানে কোনেও মানে ক'ব নালাগে যে এইটো খাব কিবা কৰিব নাই। এতিয়া যদি কোনোবা ভকতে আমাক যদি কয় যে মানে ভকতে 1 লাখ টকা দিল বা 2 লাখ টাকা দিল আমাক মানে এইটো চিগাৰেটটো খাচোন বে মানে বুলি ক'লে ডিমাণ্ড কিবা কৰিলে 1 লাখ টাকা মানে কিবা দিলেও ঘুষ দিলেও আমি নলওঁ মানে কিয় আমি মানে নিজৰ জিন্দগীৰ পৰা নিজৰ মানে আধ্যাত্মিক জ্ঞানৰ পৰা এইটো জ্ঞানখন পাইছোঁ যে মানৱ জীৱনটো এনে পোৱা নাই। যদি এদিন আমি চিগাৰেট খাই দিওঁ তেতিয়া আমাৰ যিমানখিনি ভক্তি মানে আমি কৰিছোঁ এইবিলাক চব নষ্ট হৈ যাব। সেইটো কাৰণে আমাৰ মানে এইবিলাকত মানে ভয় সোমাই গৈছে, মালিকৰ মানে প্ৰতি আমাৰ প্ৰেম ভাৱ আছে। এইটো কাৰণে আমি এইবিলাক বস্তুত মানে গ্ৰহণ নকৰোঁ আৰু কোনোবা যদি বিচাৰে তাকো আমি নিদিওঁ মানে। ছাৰ এইখিনিতে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মানে শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক মানে কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত এই পৰম্পৰাবিলাক আমি যদি নকৰোঁ তেন্তে ছাৰ আমাৰ যিবিলাক আমাৰ পূৰ্বপুৰুষ তেওঁলোকৰ মুক্তি কেনেকৈ হ'ব বা আমি এইবিলাক নকৰিলে আমাৰ সমাজে কেনেকৈ মানি ল'ব যে শ্ৰাদ্ধ কৰিব নালাগে বা এইবিলাক কৰিবলৈ মানা আছে? এইটো বহুত ভাল কুৱেশ্যন সুধিলে আপুনি যে এইবিলাক মানে যিবিলাক শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 এইটো মানে অলৰেডি মানা আছে মানে যে যোনে মানে দেউতাক পূজা কৰিলে দেউতাক প্ৰাপ্ত হ'ব আৰু ভূতক পূজা কৰিলে ভূতক প্ৰাপ্ত হ'ব আৰু যোনে মানে গীতাক মানে ভগৱানক ভক্তি কৰে সি ভগৱানক প্ৰাপ্ত হ'ব বুলি কৈছে মানে। এইটো কাৰণে মানে শাস্ত্ৰ বিৰোধ পূজা মানে গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 মানা আছে মানে। সেইটো কাৰণে আমাৰ সন্তৰামপালজী মহাৰাজে মানে শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব নিদিয়ে। কিয় মানে যেতিয়া মানে মানুহৰ মানে ডেথ হৈ যায় তেতিয়া কয় যে চবে তাৰ মানে ডেথ হৈছে তাৰ অন্তিম সংস্কাৰ কৰিব যাব লাগে বুলি কয়। তেতিয়া অন্তিম সংস্কাৰটো মানে কি হ'ল সেইটো মানে একেবাৰে লাষ্ট এণ্ডিং আৰু তাৰ পৰা নাই আৰু কৰিব একো লগা নাই। যোনটো মানে ধৰি লওক কৰি আছে সেইবিলাক হৈ গ'ল মানে শাস্ত্ৰ বিৰোধ, তাৰ পৰাই ষ্টাৰ্ট হয় মানে। তেনেহ'লে কিয় কৈছে যে অন্তিম সংস্কাৰ বুলি? সেইদিনাৰ পৰা কিয় কৰি আছে? সেইটো অন্তিম সংস্কাৰ চবে বুলি কয় কিন্তু অন্তিম সংস্কাৰটো কি হৈছে এইটো কিহৰ কাৰণে কৈছোঁ এইটো মানে কোৱাটো কৈ দিয়ে মানে হাৱা নিচিনা, কিন্তু এইটো বস্তুটো লক্ষ্য কৰিব পৰা নাই সমাজে যে এইটো অন্তিম সংস্কাৰ মানে কি। এতিয়া মালিকৰ দায়াত এতিয়া চবেই এইবিলাক জ্ঞানবিলাক মানে পাই আছে, এতিয়া বুজি পাই আছে সমাজে, ঠিক তেনেকাই মানে। সেইটো কাৰণে আমাৰ সন্তৰামপালজী মহাৰাজে মানে এইবিলাক মানে কৰ্মকাণ্ড এইবিলাক কৰিব মানে মানা আছে আৰু এইটো কৰিলে পিতৰ লগত ভূত পূজাহে বুলি কয় এইটো বুলি কৈছে। ছাৰ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম যিদৰে আপোনালোকে সন্ত ৰামপাল গুৰুমাজক সৎগুৰু হিচাপে মানি ভক্তি সাধনা কৰি আছে? এনে আজি
সকলোৱে সমাজে শিক্ষিত আছে, চবে মানে নিজৰ ধৰ্ম গ্ৰন্থ চাব পাৰে। আৰু আমাৰ মানে সদগুৰুৰ মানে পহচানটো গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 আৰু 1 পৰা 4 লৈকে মানে কিবা দিছে, মানে যে সংসাৰৰূপী যোনটো মানে পিপলৰ বৃক্ষ আছে, সেই বৃক্ষৰ বিষয়ে মানে গোটেই মানে টোটেলি জানে, সি মানে তত্ত্বদৰ্শী সন্ত হয় বুলি কৈছে। তাৰপিছত আৰু কৈছে যে যেতিয়া সদগুৰু যেতিয়া জ্ঞান দিয়ে, তেতিয়া মানে 6 শাস্ত্ৰ 18 পুৰাণ 4 বেদ যিমানখিনি মানে ধৰ্মগ্ৰন্থ আছে মানে গোটেই মানে সম্পূৰ্ণ জ্ঞান থাকে আৰু জ্ঞান দিয়ে। সেইটোৱে হ'ল সদগুৰু। আৰু যিবিলাক মানে ধৰ্মগুৰুবিলাক আছে, এতিয়া ধৰি হিন্দু সমাজৰ হওক বা শিখ সমাজৰ হওক বা ইছাই সমাজৰ হওক, নিজৰ নিজৰ ধৰ্মগ্ৰন্থৰ পৰাই মাত্ৰ জ্ঞান দি আছে, তাতে জ্ঞানটো কমপ্লিট হোৱা নাই। তাৰপিছত ইহঁতৰ মানে যিবিলাক মানে কিবা আছে যেনেকা শ্ৰীকৃষ্ণ বা বিষ্ণু, যেনেকা মানে হিন্দু ধৰ্মৰ হিচাপত, কিন্তু বাইবলত এইবিলাক মানে উল্লেখ নাই যে তাতে মানে শ্ৰীকৃষ্ণক মানে সুপ্ৰিম গড বুলি কৈছে বুলি। এইবিলাক নাই, মানে কোনো এভিডেন্স নাই। তাৰপিছত বিনা এভিডেন্সত মানে এইবিলাক মানে ধৰ্মগুৰুবিলাক আমাক মানে ভ্ৰমিত কৰি আছে। কিয় মানে আমি শিক্ষিত হৈও মানে আমি মানে ধৰ্মগ্ৰন্থখন খুলি চোৱা নাই। কিয় মানে আমাৰ টাইমেই নাই। মানে যেতিয়া মানুহৰ মানে ডেথ হৈ যায়, তেতিয়া মানে টাইম হৈ যায়। কিন্তু মানুহৰ মানে মায়াৰ ক্ষেত্ৰত মানে দাউৰি আছে, ভগৱানক মানে বিচাৰা নাই। যেতিয়া দুখী হয় তেতিয়া মানে ভগৱানক বিচাৰে মানুহ। ছাৰ, শেষত এতিয়া আপুনি কি বাৰ্তা দিব বিচাৰিব? যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, পাৰিবাৰিকভাৱে হওক, বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মইতো গুৰুদেৱৰ সন্দেশ, গুৰুদেৱে দি আছে সন্দেশটো, কিন্তু মই এটা দাস হওঁ। দাস হিচাপত মই ক'ব বিচাৰিছোঁ যে সকলোৱে সমাজে পঢ়া লিখা আছে। আজি যিকোনো চেনেলত মানে গুৰুদেৱৰ সৎসংগ চলি থাকে, ইউটিউব হওক বা ফেচবুক খুলি চালে য'ত মানে যিমানখিনি চেনেল পাব, যিমানখিনি আছে, তাতে মানে গুৰুদেৱৰ মানে সৰু না সৰু এটা মানে ৰিলছ বা ভিডিঅ' বা লাইভ মানে কিবা এটা পাবই পাব। তাতে মানে আপুনি জ্ঞানটো চাইখিনি মানে নিজে মানে ভাবিব পাৰিব যে এইটো সঁচা জ্ঞান না মিছা জ্ঞান, এইবিলাক নিজে মানে কিবা কৰিব পাৰিব জ্ঞানৰ আধাৰত। তেতিয়া আপুনি চোৱাৰ পিছতো মানে কোনো শংকাই নাথাকিব যে সন্ত ৰামপালজী মহাৰাজে জ্ঞানটো মানে মিছা বা কিবা। তেতিয়া মানে চব প্ৰমাণ আপোনাক মানে আঙুলি উঠাই মানে গুৰুদেৱে মানে দেখাই দিব যে ক'ত কি আছে। মানে এইটো মানে যেনেকা মই মানে আগতে যিবিলাক ভক্তি কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, যিকোনো মানে শাস্ত্ৰ অনুকূল মানে কৰা নাছিলোঁ, শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিছিলোঁ। সেইটো কাৰণে মোৰ একো লাভ হোৱা নাই। আপোনালোকে যদি লাভ বিচাৰি আছে বা লাভ পোৱা নাই মালিকৰ পৰা, তেতিয়া আপুনি মানে ধৰি লওক যেনেকৈ মই লাভ পাইছোঁ, তেনেকৈ মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসং চাই আৰু জ্ঞান মানে চাই আপুনি নাম দীক্ষা ল'লে আপোনাৰো মানে মোৰ নিচিনাই মানে আপোনাৰো লাভ হ'ব। কিয় মানে মই বহুত দুখী আছিলোঁ আৰু এতিয়াও মানে বহুতখিনি মানুহ বেমাৰত মানে দুখী আছে, কিন্তু এইটো ৰাস্তাটো মানে সঁচা ৰাস্তাটো মানে গম পোৱা নাই। যেতিয়া গম পাব তেতিয়া সিহঁতেও এনেকৈ জুৰিব আৰু লাভটো ল'ব মালিকৰ পৰা। কিয় মানে মালিকে বহুত যুগৰ পৰা মানে বহুত মানে কিবা কৰি মানে আহে আৰু মালিক, আৰু বাৰ এনেকুৱা মানে গোল্ডেন চান্স নাপায়, এবাৰেই আহে মানে। সেইটো কাৰণে যিমান পাৰে মানে আগতীয়াকৈ ওলাই আহিলে বহুতখিনি ভাল। মানে আপোনাৰ মানে জীৱনত মানে যিকোনো বেমাৰ দুখ মানে কষ্ট দুখ বিপদ আছে, এইবিলাক চব মানে আৰাম হৈ যাব, মানে শান্তি হৈ যাব। যেনেকৈ মই হৈছোঁ ঘৰত, এতিয়া মানে গোটেই শান্তি, কোনো হাই কাজিয়া নাই, কোনো মানে পাৰেচানী নাই, কোনো মানে কিবা নাই। ঠিক তেনেকৈ মানে ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত, আমি অসমৰ পৰা তেখেতৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? এনেতো বিভিন্ন মানে প্লেটফৰ্মত মানে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান চলি আছে। মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজ মানে মাৰিলে আহি যাব সৎসংবিলাক। তাতে মানে সৎসং চাইখিনি মানে তাতে মানে তলত মানে নম্বৰ চলি থাকে। সেইটো নম্বৰত আপুনি ডায়েল কৰি মানে আশ্ৰমৰ বিষয়ে বা নামদান চেণ্টাৰৰ বিষয়ে মানে আপুনি সুধিব পাৰিব। তাৰ পৰা কণ্টেক্ট কৰি আপুনি নামদান চেণ্টাৰৰ বিষয়ে সুধিখিনি তাতে যাই আপুনি নাম দীক্ষা লৈ মানে ভক্তি মানে ষ্টাৰ্ট কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ ছাৰ।